Hello dear student, welcome back again. So as আমি class 10 or chapter 3 আমি start কৰিম। এই chapterত আমি কি কৰিম এইটো ভিডিওত introduction আৰু exercise 3.1 আমি যিমানখিনি possible আমি include কৰিম। Okay, আগৰ ভিডিওখিনিত আমি chapter 2 পুৰা complete হৈছে এইখিনি চাবা। এতিয়া chapter 2 নাম হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। মানে এইটো মানে কি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া আমি ৰৈখিক বুলি ক'বলৈ হলে আমি ঘাত আমি কিমান লাগিব ঘাত আমাৰ 1 থাকিব লাগিব সমীকৰণৰ জোৰ মানে কি দুটা সমীকৰণ লাগিব আমাৰ ওকে দুটা সমীকৰণ থাকিব ঘাত আমাৰ অন থাকিব আৰু চলক কেইটা থাকিব লাগিব দুটা থাকিব লাইক x এটা চলক y এটা চলক এনেকুৱা থাকিব লাগিব ওকে সো এনেকুৱা থাকিলে আমি কি বুলি কম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি কম এতিয়া চাও এই দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সাধাৰণ ৰূপটো আমাৰ কেনেকুৱা এটা আমি চাও তে আমি ডাইৰেক্ট কি কৰিম এই মানে এতে যেতি সাধারণ রূপ আছে মানে রৈখিক সমীকরণ এজোর মানে দুটা সমীকরণ সমাধার লৈখিক পদ্ধতি এইটো এতিয়া সোয়া চলক আমাৰ কি আছে x আছে y আছে ওকে এতিয়া প্ৰথম সমীকৰণ যেটো আছে a1x + b1y + c1 = 0 তে চলক আমাৰ কেইটা আছে দুটা আছে এই x আৰু y এই x এর ঘাত আমার 1 আছে y এর ঘাত 1 আছে মানে রৈখিক হয়ে গেছে সো ঘাত আমার সদায় কি থাকিব লাগিব 1 থাকিব লাগিব আৰু এটা সমীকৰণ এনেকুৱা a2x + b2y + c2 = 0 এই যে দুটা সমীকৰণ আমি লিখিছো এই দুটাই সমীকৰণ আমি এইটোক আমি চ্যাপ্টাৰটো নাম ইনক্লুড কৰিব পাৰো যে দুটা সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ বুলি ক'ব পাৰিম এতিয়া চোৱা এই যে আমি a1 b1 c1 যে পাইছো a2 b2 আৰু c2 পাইছো এই আটাইবোৰ সংখ্যা আমাৰ কি হ'ব লাগিব বাস্তৱ সংখ্যা হ'ব ওকে এতিয়া চ a1 স্কয়ার + b1 স্কয়ার এই দুটা স্কয়ার কৰি যোগ কৰি আমি শূন্য উলাব নালাগে a1 স্কয়ার b1 স্কয়ার is not equal to 0 this is important for mcq এতিয়া next a2 স্কয়ার + b2 স্কয়ার is not equal to 0 এইটো কোৱেশ্চনটোত MCQ লেভেলৰ আহিব পাৰে ওকে এতিয়া যদি x আৰু y আছে এইটোত আমি সমাধান পাবই লাগিব এতিয়া চোৱা যদি x আৰু y এর মান পাও তেতিয়া আমি কি বুলি কম এতিয়া সমাধান নথকা মানে x আৰু y এর মান যদি নাপাম আমি তেতিয়া অসংগত বুলি কয় যেতিয়া আমি সমীকৰণ দুটা আছে সমাধান নিশ্চয় পাব লাগিব যেতিয়া সমাধান নাই তেতিয়া আমি অসংগত বুলি তাক গণ্য কৰিম যেতিয়া এটা সমাধান আছে তাক আমি সংগত বুলি কম ওকে আৰু মানে আনলিমিটেড থাকিব তেটো পৰতন্ত্ৰ মানে অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকাৰ লগে লগে পৰতন্ত্ৰ মানে সমাধান থাকাৰ লগে লগে আমি কি কৰিব পাৰিম সংগত বুলি তাক চিনাক্ত কৰিব পাৰিম সো এটা সমাধান থাকক এটাতকে বেছি থাকক তাক আমি কি কম সংগত বুলি কম যদি নাই অসংগত ওকে এতিয়া এই দুটা সমীকৰণৰ কিছুমান ভাগ আছে সমীকৰণটো এটা বিন্দুত কাটিব পৰস্পৰ কটাকটি কৰিব অদ্বিতীয় সমাধান থাকিব ৰৈখিক হ'ব মিলি যাব বা সমান্তৰাল হ'ব হেতু এটা দুটা ৰেখাই মাত্ৰ এটা বিন্দুত কাটে যদি দুটা ৰেখাই মাত্ৰ এটা বিন্দুত কাটে তেতিয়া সমীকৰণজৰ এটা অদ্বিতীয় মানে একক সমাধান থাকিব এটাই সমাধান থাকিব বা পৰস্পৰ কটাকটি কৰিব এনেকুৱা টাইপ আৰু ৰেখা দুটা সমান্তৰাল হ'ব পাৰে যদিহে সমীকৰণৰ কোনো সমাধান নাই মানে অসংগত যদি অসংগত হোৱাৰ লগে লগে দুডাল ৰেখা কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব হেতুই বুজাইছে আৰু ৰেখা দুডাল মিলি যাব মানে এটা আনটোৰ ওপৰত মিলি যাব যদি এটা আনটোৰ ওপৰত মিলি যায় তেতিয়া আমি কি কম অসীম সংখ্যক সমাধান আছে সংগত বুলি কয় তাক পৰতন্ত্ৰ বুলি কয় ওকে সো ডিপেন্ডেন্ট বুলি কয় পৰতন্ত্ৰ সো এনেকুৱা নেক্সট আমাৰ দুটা সমীকৰণ ৰৈখিক সমীকৰণ জোৰ এতিয়া প্ৰথমটো ফৰ্মুলা হল a1 / a2 not equal to b1 / b2 হলে so a1 / a2 not equal to b1 b2 হলে এটো একক সমাধান থাকিব একক সমাধান অদ্বিতীয় সমাধান পৰস্পৰ কটাকটি কৰিব এটা বিন্দুত কাটিব এইবোৰ এতিয়া চাও কটাকটি কৰা বিন্দু সঠিককৈ আমি এটা সমাধান পাম বা অদ্বিতীয় বুলি কম তিনিটা অনুপাত যদি ইকুৱেল হয় তেতিয়া মিলি যাব অসীম সংখ্যক সমাধান থাকিব বা সংগত বুলি ক'ব পাৰিম যদি এই 3 নম্বৰ অনুপাত যেটো আছে not equal to c1 / c2 তেতিয়া সমান্তৰাল ৰেখা দুডাল কি কোনো সমাধান নাই সো দিস ইজ ভেরি ভেরি ইম্পর্টেন্ট
আৰু বেলেগ ফালেও আমি ক'ব পাৰি ডাইৰেক্ট আমি ক'ব পাৰি Roman 1 পৰস্পৰ কটাকটি কৰাৰ লগে লগে এইটো ফৰ্মুলা আমাৰ ইউজ হ'ব মানে a1/a2 not equal to b1 by মিলি যোৱা মানে কি এইটো আমাৰ ইউজ হ'ব বহুত ইম্পৰ্টেন্ট তো 3 নম্বৰ সমান্তৰাল মানে এইটো আমাৰ ইউজ হ'ব সো ইয়াৰ পৰা এমসিকিউ এটা আহিবই 100% গ্যাৰান্টি সো এনেকুৱা এই তিনিটাৰ কাৰণে এমসিকিউ টো আহাটো খাটাং তাৰ বাহিৰে এমসিকিউ দিবই নোৱাৰি এতিয়া আমি জাস্ট আমি কি কৰিম ডাইৰেক্ট অনুশীলনীত যাওঁ অনুশীলনী 3.1 এতিয়া বেছি ইন্ট্ৰোডাকশন নাই 3.1 যেনেকৈ পাম আমি হেনেকৈ কৰি যাম তো তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণৰ জোৰ সংগঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান কৰা ফাৰ্স্টত আমি কি কৰো ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব লাগিব তাৰ পিছত লৈখিকভাৱে মানে গ্ৰাফিক্যালি আমি সমাধান কৰিব লাগিব মানে x আৰু y এতিয়া প্ৰথম কোৱেশ্চনটোত আমাৰ কি কৈছে যে ইয়াতে আমি এটা গণিতৰ কুইজ 10ম শ্ৰেণীত 10জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল প্ৰথমে আমাৰ কি কৰিছিল ছাত্ৰ-ছাত্ৰীৰ টোটাল সংখ্যা আমাৰ 10জন ওকে তো টোটাল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমাৰ 10জন আছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি এতিয়া আমি ধৰিব লাগিব ধৰা হল ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীও আছে ছাত্ৰীৰ y তো এনেকৈ আমি দুটা বস্তু ধৰিম ধৰা হল এতিয়া প্ৰথম কোৱেশ্চনৰ কোৱেশ্চন নম্বৰ 1 Roman 1 ইয়াত ধৰা হল ছাত্ৰৰ সংখ্যা ছাত্ৰৰ সংখ্যা আমাৰ x আৰু ছাত্ৰীৰ সংখ্যা y এতিয়া প্ৰথমে আমি কি কৰিম according to question প্ৰশ্ন মতে টোটাল কিমান আছে 10 আছে x + y আমাৰ 10 থাকিব ওকে তো ইয়াৰ পৰা আমি y ৰ মানটো উলাম y মানে কি x টো নালাগে 10 - x ওকে এটো আমি 1 দিব পাৰো আৰু কি কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি যিমান ছাত্ৰ আছে ছাত্ৰী কিমান বেছি 4 বেছি তো তেতিয়া আমি কি কৰিব পাৰিম আৰু y মানে ছাত্ৰী তো ছাত্ৰ কিমান x কিমান বেছি 4 বেছি মানে y 4 বেছি থাকিব এই যে দুটা আমাৰ সমীকৰণ হল এই দুটা সমীকৰণটো হল প্ৰথম পাৰ্ট আমাৰ হৈ গেল সো সমীকৰণবোৰ গঠন কৰা কৰিলো এতিয়া লৈখিকভাৱে উপস্থাপন এতিয়া লৈখিকভাৱে উপস্থাপনৰ কাৰণে আমি কি কৰিম এইটো আমি তলত লৈ যাম তো এইটোটো আমাৰ হৈ গেল পাৰ্ট এতিয়া লৈখিকভাৱে উপস্থাপনৰ বাবে আমি এই দুটা সমীকৰণ আমি লৈ যাম এই দুটা সমীকৰণ লৈ যাম বাকিখিনি এতে এনেকৈ থাকক তো লৈখিকভাৱে উপস্থাপনৰ কাৰণে আমি তলত লৈ যাম নতুন এটা পেজ লাগিব এতিয়া লৈখিকভাৱে উপস্থাপনৰ কাৰণে এতিয়া আমি লিখিব লাগিব যে লৈখিক উপস্থাপন ওকে এতিয়া তালিকা 1 এটো ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা আমি কি পাম 1 ৰ পৰা এতিয়া আমি এটা তালিকা বনাব লাগিব এই তালিকাটো কেনেকৈ বনাই এতে হিকিবা ওকে সো প্ৰথমে আমি এতে কি দিম x দিম x দিলো y দিলো এতিয়া সোৱা আমি যদি x ৰ মান যদি আমি 0 বহাও ইয়াতে x ৰ মান 0 বহালে y কিমান পাম 10 পাম ওকে নেক্সট আমি কি কৰিম y ৰ মান 0 দিম y ৰ মান 0 দিম y ৰ মান 0 দিয়াৰ লগে লগে y ৰ মান 0 দিয়াৰ লগে লগে এইটোৰ পৰা আমি এটা 0 = 10 - x অৰ্থাৎ x = আমি কিমান পাম 10 পাম ওকে সো y ৰ মান 0 দিয়াৰ লগে লগে x আমি সৰি y ৰ মান 0 দিয়াৰ লগে লগে x আমি 10 পাইছো এটো এটা আৰু তালিকা 2 ত আমি কি কৰিম তালিকা 2 ৰ কাৰণে এটা তালিকা বনাব লাগিব ইকুৱেশ্যন 2 ৰ কাৰণে ইয়া এনেকে বক্স x y এতিয়া যেতিয়া x ৰ মান 0 দিম x ৰ মান 0 দিয়াৰ লগে লগে y কিমান পাম ইয়াতে যেতিয়া আমাৰ 0 হ'ব y = 4 হ'ব এটোৱে ওকে সো y = আমাৰ 4 নেক্সট আমি কি কৰিম x ৰ মান y ৰ মান আমি 0 দিম এতিয়া সো y ৰ মান যেতিয়া আমি 0 দিম এতে 0 হোৱাৰ লগে লগে
x plus 4 equal to 0 মানে x equal to minus 4 হব so x equal to আমাৰ কিমান minus 4 এই যে বিন্দু কেইটা পালো বিন্দু কেইটা আমি কেনে কৰিলো আগতে x লিখিম এনেকুৱা টাইপ লিখিব লাগিব x, y so এই বিন্দু কেইটা আমি কিমান পালো 0, 10 আৰু এটা 10, 0 এতে 0, 4 আৰু এটা হ'ব -4, 0 এই চাৰিটা বিন্দু আমি গ্ৰাফত বনাম হেতু আমাৰ রৈখিক উপস্থাপন তার পর আমি কি পাম এই সমাধা পাম তো গ্রাফত বনালে আমি এনেকে লব লাগিব এতিয়া গ্রাফৰ কাৰণে আমি এনেকুৱা পেজ লৈছো যেহেতু বিন্দু কেটা আমাৰ কেনেকুৱা আছিল এনেকুৱা আছিল এই বিন্দু কেটা আমি কি এটো গ্ৰাফিক্যালি বুজাম এটো আমি x অক্ষ দিব লাগিব এটো হল x অক্ষ এটো হল আমাৰ y অক্ষ এটো x ড্যাশ এটো হল y ড্যাশ তে মাজত থাকিব আমাৰ 0 এতিয়া আমি 2 2 কই লম সো ইয়াতে 2 4 এতিয়া আমি গ্রাফ বুলি এনেকে আমি বনাই লৈছো গ্রাফ বুলি ভাবা এতিয়া যেটো আমাৰ চাৰিটা বিন্দু আছিল এই বিন্দু চাৰিটা আমি কি কৰিম এই বিন্দু চাৰিটা ইয়াতে আমি উপস্থাপন কৰিম যে দুটা ৰেখা পাম সেই দুটা ৰেখা যুত কটাকটি কৰিব হেতু আমাৰ সমাধান এতিয়া সব প্ৰথমটো 0, 10 মানে x0 x equal to 0 y equal to আমি কিমান পাম 10 পাম তো x0 এতে থাকিব y equal to কিমান 2 4 6 8 10 মই 2 একক কৈ লৈছো ওকে so এতে মানে 1 1 2 3 4 এনেকে লৈছো আপ টু 10 ইয়াতে আমাৰ আহিব 0, 0, y is 10 next কি আহিব 10, 0 10, 0 লোৱাৰ লগে লগে x equal to আমাৰ 10 মানে x অক্ষত আমাৰ কিমান থাকিব 10 থাকিব এতে থাকিব y is 0 মানে এতে থাকিব সো হেতু আমি লব লাগিব 10, 0 এই দুটা আমি কি সংযোগ কৰিম কানেক্ট কৰিম এই দুটা সংযোগ কৰিলে আমি কেনেকুৱা পাম এটো আমি সংযোগ কৰিব লাগিব এটো আমি সংযোগ কৰিলো এইটো ৰেখাৰ নাম হ'ব x plus y equal to 10 ওকে সো নেক্সট আমাৰ কি আছে এই দুটা বিন্দু আছে এই দুটা মানে x equal to কিমান 0 y equal to কিমান 4 সো x0 y4 এইটো বিন্দুত আহিব সো এইটো এটা বিন্দু এই x0 y4 হল নেক্সট x equal to 4 y equal to 0 x equal to -4 x equal to -2 -4 এইটো হ'ব x equal to -4 y equal to 0 this is -4 y is 0 so এইটো আমি সংযোগ কৰিব লাগিব এইটো সংযোগ কৰি যেটো পাম হেতুই আমাৰ যেটো বিন্দুত কাটিব হেতুই আমাৰ সমাধা হ'ব এইটো আমাৰ ৰেখা হল এই ৰেখা হ'ব y equal to x plus 4 এতিয়া সো এই দুটা ৰেখাই এটা বিন্দুত কাটিছে এটা যেটো বিন্দুত কাটিছে হেতুই আমাৰ কি সমাধা সো এই বিন্দুৰ স্থানাংকটি উলাব লাগিছে এতিয়া চাও এটো যদি মই ড্ৰ কৰো x অক্ষত কিমান আছে x অক্ষত এইখিনি মান আছে x অক্ষত এইখিনি মান আছে এতে আমাৰ কিমান থাকিব লাগিব 3 আৰু y অক্ষত কি আছে 2 4 6 8 কিন্তু 8 আৰু 6 এর মাজত 7 আছে সো এটো বিন্দুৰ স্থানাংক কিমান পাম 3, 7 তাৰ মানে কি তাৰ মানে এটোৱে বুজাইছে x equal to 3 y equal to 7 এটো আমাৰ সমাধা এটো কি রৈখিকভাবে আমাৰ সমাধা এতি আমি কি লিখিব পাৰিম যে লেখডালে পৰস্পৰ কটাকটি কৰা বিন্দু এতে আমি লিখি দিব লাগিব যে এতেকে লেখডালে অলপমান সৰু কৰি লও বেছি ডাঙৰ হৈছে লেখডালে পৰস্পৰ লেখ দুডালে পৰস্পৰ কটাকটি কৰা বিন্দুৰ স্থানাংকটি কিমান হলো 3, 7 হলো এটো মানে x equal to আমাৰ 3 পাম y equal to 7 পাম এইটো আমাৰ आंसर এনেকে আমি রৈখিকভাবে উপস্থাপন কৰিব লাগে তে নেক্সট কোৱেশ্চনটো চাও তে নেক্সট কোৱেশ্চনটো এতিয়া জি আছে মানে এনেকে আমি সিস্টেমেটিক্যালি লিখিব লাগে নেক্সট কোৱেশ্চনটো আমি চাব লাগিব এটো আছিল আমাৰ প্ৰথম কোৱেশ্চন নেক্সটৰ কাৰণে প্ৰথম কোৱেশ্চনটো আমি ইয়াৰ পৰা ৰিমুভ কৰি দিছো নেক্সটটো ধৰিব লাগিব কিবা কিবি ওকে হেতু না লাগে এতিয়া সো নেক্সট ৰোমান 2 পাঁচডাল পেন্সিল এতিয়া আমি সাম ধৰা হল পেন্সিলৰ সংখ্যা কিমান পেন্সিলৰ দাম x আৰু পেনৰ দাম y বুলি ধৰিম পাঁচডাল পেন্সিল আৰু সাতডাল পেনৰ দাম একেলগে 50 টকা
আৰু 7ডাল পেন্সিল আৰু 5ডাল পেনৰ দাম একেলগে 46 এতিয়া এডাল পেন্সিল আৰু এডাল পেনৰ দাম কিমান হ'ব লাগিব এতিয়া আমি ধৰা হল কোশ্চেন নাম্বাৰ এটো ৰোমান 2 হয় ধৰা হল এডাল পেন্সিলৰ দাম x টকা আৰু এডাল পেনৰ দাম y টকা ওকে এতিয়া according to question আমাৰ question মতে কি কৈছে 5ডাল পেন্সিল 5x 7ডাল পেন 7y is equal to 50 ওকে এইটোৰ পৰা আমি এতিয়া only y ওলাই লম সো এতে x বা y ওলাব হন সেতে কি লম y লম সো 7y is equal to 50 minus 5x এতিয়া y equal to 50 minus 5x so itu 5x এতিয়া 7y এতিয়া only y equal to y equal to 50 minus 7x divided by 5 itu আমি 1 বুলি ধৰিম 1 এতিয়া নেক্সট আৰু আমাৰ কি কৈছে নেক্সট আছে যে 7 ডাল মানে 7x 7ডাল পেন্সিল 7x আৰু 5ডাল কি y পেনৰ দাম একেলগে মান 46 ইয়াৰ পৰা আমি কি কৰিম y লম so 5y equal to 46 minus 7x so y equal to 46 minus 7x divided by 5 so এইটো আমি 2 পাম so আমি রৈখিকভাবে উপস্থাপন কৰিলো এতিয়া রৈখিকভাবে কৈছে এতিয়া রৈখিকভাবে উপস্থাপন কৰি আমি সমাধা উলাই দিম so সেম প্রসেস হয় এটোৰ কাৰণে আমি কি কৰিম এইখিনি আমি তলত লৈ যাম so দুটা টেবুল বনাব লাগিব সেই টেবুলৰ পৰা আমি সমাধাখিনি উলাব লাগিব so এটোৰ কাৰণে এতে উলাব লাগিব পেস্ট ওকে এটো হল এতে আমি লৈখিকভাবে উপস্থাপন কৰিব লাগিব তো লৈখিকভাবে এখিনি আমি লিখিম লৈখিক উপস্থাপন প্ৰথম ইকুয়েশনৰ কাৰণে আমাৰ টেবুলটো এনেকুৱা হ'ব এতে জাস্ট আমি আগৰটো তো বুজাই দিছো এতে মানে ইমানখিনি খৰদৰ নকৰো তে x = 0 y = 0 x 0 ললে y কিমান পাম x 0 লব নৰে 10 লও মিলাই কিনি লও আৰু y আমি কি লম 5 লম সো x 10 ললে y 0 হ'ব আৰু যদি y 5 লৈছো y 5 ললে x কিমান হ'ব x আমাৰ 3 হ'ব ক্যালকুলেশন কৰাৰ পিছত তে টেবুল 2ৰ কাৰণে এনেকুৱা x y x 0 ললে y আমি কিমান পাম 9.2 পাম আৰু y যদি মই 12 লও x পাম আমি কিমান -2 এই বিন্দু কেটা 10,0 3, -5 0,9.2 আৰু এটা আছে -2,12 এই চাৰিটা বিন্দু আমি উপস্থাপন কৰিম লাইক এনেকুৱা উপস্থাপন কৰি চাৰিটা লাইক 10 মানে ইয়াতে থাকিব 10 0 সো ইয়াতে থাকিব আমাৰ 10,0 ইয়াতে 3,5 মানে এইখিনি মানে থাকিব সো এইখিনি মানে থাকিব এটা দেন 9.2 মানে ইয়াতে থাকিব -212 এতে থাকিব এটা হ'ব আমাৰ এনেকুৱা আৰু এটা হ'ব আমাৰ এনেকুৱা এইটো বিন্দু হ'ব আমাৰ ইচ্ছাকৈ এটো আমাৰ সমাধান হ'ব আগৰ নিচিনা ওকে এটো আৰু নকৰো এটো ভিডিওটো নহলে বহুত লং হৈ যাব সো আগত যেনেকুৱা কৰিছো এটো এটা বুজি এটো যদি বুজি পাইছা দেন ওকে আৰু এনেকুৱা কোশ্চেন এক্সামত নাহে জাস্ট খালি আমি বুজাৰ কাৰণে নতুন কিতাপটো সেই কাৰণে এতিয়া নেক্সট ভিডিওত আমি নেক্সট অনহলেনি নেক্সট এক প্ৰবলেমটো চাম